এজিপি বনাম বিজেপি আসন ভাগ বতৰাক কেন্দ্ৰ কৰি এজিপি আৰু বিজেপিৰ মাজত মুকলি বিতৰ্ক আমি অনুপযুক্ত নহয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আমি যোগ্য এজিপিৰ শক্তি থকা সমষ্টি বিজেপিয়ে এৰি দিবই লাগিব এই মন্তব্যৰে বিশ্বনাথকে ধৰি উত্তৰ অসমৰ 5টা সমষ্টি দাবী প্ৰাক্তন মন্ত্ৰী তথা এজিপিৰ সাধাৰণ সম্পাদক প্ৰবীণ হাজৰিকাৰ এজিপি দুৰ্বল বন্ধু নহয় শক্তিশালী বন্ধু হৈ থাকিব বিচাৰে সন্মানজনক মিত্ৰতাৰ প্ৰসংগৰে বড়োভূমিৰ 4টা সমষ্টি দাবী এজিপিৰ নেতা পৰেশ বৈশ্যৰ ৰাজ্যৰ প্ৰায় 40টা সমষ্টি এজিপিক লাগিবই বুলি বিজেপিক চাপত ৰখাৰ প্ৰয়াস বিজেপিৰ হৈ কৌশলী প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ আৰু মই এইটো খেলিমেই বুলি ভাবিছো আৰু খেলিমেই আৰু এইটো কথা কাৰণ তেনেকেতো আৰু আমি অনুপযুক্ত মানুহ নহয় আমিতো উপযুক্ত মানুহে আৰু আমিতো আৰু চিনাকি মানুহে প্ৰবীণ হাজৰিকাটো অচিনাকি নহয় আমাৰ উত্তৰ অসমৰ আমাৰ 5টা সমষ্টি তেনেকে ৰঙানদী তেনেকে বিপুৰীয়া গহপুৰ তেজপুৰ বিশ্বনাথ আৰু আমাৰ চিচি বৰগাঁও এই 5টা সমষ্টি এই চাইডত আমাৰ 25টা সমষ্টি আৰু 35টা সমষ্টি 40টা সমষ্টিলৈকে আমাৰ বিচৰা হৈছে 4টা সমষ্টি বিটিআৰত আমাক লাগিব আমি গড়েশ্বৰ বিচাৰিম আমি মানস বিচাৰিম আমাৰ পৰ্বতজোৰা আৰু টংলাও আমি বিচাৰিম শক্তিশালী বন্ধু হ'ব বিচাৰো আৰু সন্মানজনক মিত্ৰতা আমি পোৱাটো বিচাৰিছো এজিপিয়ে বৰচলা দিব পাৰে তেজপুৰত দিব পাৰে নাওবৈচা দিব পাৰে লখিমপুৰত দিব পাৰে তেওঁলোকে সকলোতে দিব কিন্তু তেওঁলোকে উঠা চিটত বিজেপিয়ে কেণ্ডিডেট ক'ত নিদিব সেইটো আলাপ আলোচনাৰ জৰিয়তে ঠিক হ'ব বিজেপিৰ লগত মিত্ৰতা হোৱাকেইটাক বাদ দিও আৰু আমি অলপ টিকট দিব খোজো আমি আপত্তি নকৰোঁ অসম আন্দোলনৰ নেতা তথা এজিপিৰ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী প্ৰবীণ হাজৰিকাৰ মন্তব্য মিত্ৰতাৰ খাতিৰত 2016 আৰু 2021 বৰ্ষত বিজেপিক এৰি দিছে বিশ্বনাথ সমষ্টি কিন্তু এইবাৰ এৰি দিয়া নহ'ব বিজেপি বিধায়ক প্ৰমোদ বৰঠাকুৰৰ দখলত থকা বিশ্বনাথ সমষ্টিত এইবাৰ দুই মিত্ৰদলৰ মাজত মতভেদ হ'ব তাৰ আগজাননী এয়া মিত্ৰজোঁটৰ চৰকাৰখন আহিবৰ কাৰণে মই এইটো মহান ত্যাগ কৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া মোৰ ঘৰলৈও গৈছিল তেখেতেও মোক কৈছিল যে নিৰ্দলীয়ভাৱে খেলিলে আৰু আমাৰ নতুনকৈ দিয়া আমাৰ বিজেপি দলৰ প্ৰাৰ্থী দুইজনৰ মাজত ভোটটো কটাকটি হলে হয়তো আমি পৰাজয় বৰণ কৰিম গতিকে দুবাৰ সেইটো চান্স দিলোই শিৱসাগৰতো পূৰ্বৰ আমগুৰি সমষ্টিৰ এজিপি বিধায়ক প্ৰদীপ হাজৰিকাই নিৰ্বাচন খেলিব বুলি ঘোষণা দলীয় নেতাৰ সন্মানজনক মিত্ৰতাৰ দাবীৰে ৰাজ্যৰ বিভিন্ন সমষ্টিত এজিপি কৰ্মী সৰব কমলপুৰ বকো ছয়গাঁও পলাশবাৰী নলবাৰী ৰঙানদী বৰহমপুৰ আদি বিভিন্ন সমষ্টিত এজিপি নেতাই চলাইছে কুচকাৱাজ চাহমেল মত বিনিময় অনুষ্ঠান সাংগঠনিক সভা আয়োজনেৰে শক্তি প্ৰদৰ্শনৰ চেষ্টা বিপৰীতে এই লৈ শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে ক'লে এজিপিয়ে ক'ত প্ৰাৰ্থী দিয়ে নিদিয়ে নিজৰ কথা কিন্তু বিজেপিয়ে ক'ত প্ৰাৰ্থী দিব বা নিদিব সেয়া বিজেপিয়ে ঠিক কৰিব শিৱসাগৰ বিধানসভা সমষ্টিত অগপদলে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব যাদৱ ডেকা এমএলএ আছিল তাৰ পৰা কিন্তু আমাক সত্যব্ৰত কলিতাক এৰি দিছে ঋতুপৰ্ণ বৰুৱাক চাবুৱা লাহোৱালত আগৰ চাবুৱা সমষ্টি ঋতুপৰ্ণ বৰুৱা এমএলএ আছিল কিন্তু তাৰ পিছতো আমাক কিন্তু পনাকণ বৰুৱা ডাঙৰীয়াক এৰি দিছে কিন্তু আমি মিত্ৰতাত থাকি নিৰ্বাচনত অৱতীৰ্ণ হ'ম অগপদলে টিকট দিয়াতো কোনো আপত্তি নাই কিন্তু বিজেপিৰ লগত কোনকেইটা সমষ্টিত বিজেপিয়ে টিকট নিদিয়ে সেইটো বিজেপিয়ে সিদ্ধান্ত ল'ব বিজেপিৰ দখলত থকা চিপাঝাৰ সমষ্টিটো দুয়োটা দলৰ মাজত সংঘাত স্পষ্ট চিপাঝাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে মিত্ৰতা সন্দৰ্ভত ক'লে ৰাজনীতি পৰিপক্কতাৰে কৰিব লাগে এজিপিৰ নিৰ্বাচনী সফলতা সন্দৰ্ভতো হ'ব পৰ্যালোচনা এজিপি দলৰ লগত মিত্ৰতা হ'ব কিন্তু মিত্ৰতাৰ মানদণ্ড এটা থাকিব যোৱাবাৰ আমি কিমান চিট দিছিলোঁ কিমান চিটত তেওঁলোক জিকিলে হাৰিলে এটা টেবুলৰ ওপৰত আলোচনা হ'ব আৰু আমি যিহেতু পলিটিকেল পাৰ্টি আমি নিজে একোজন মেচিউৰ্ড ব্যক্তি বুলি ভাবোঁ গতিকে আমি সুন্দৰভাৱে এই সমস্যাটোৰ সমাধান কৰি ল'ম ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম